এটা গুৰুত্বপূৰ্ণ বিষয় ওপৰত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাস্তৱ অসমৰ ছবি দাঙি ধৰিছিল তেতিয়া এজন ব্যক্তিৰ আচৰণ তাত চাবলগীয়া আছিল যিজন ব্যক্তিয়ে সময়ে সময়ে নিজৰ ৰূপ সলাই অসমৰ ৰাইজক বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি আহিছে তেখেত যদি উজনিলৈ যায় উজনি অসমৰ জনসাধাৰণক তেখেতে জাতীয়তাবাদৰ এখন মুখা পিন্ধি উজনি অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰে আৰু নামনি অসমলৈ যেতিয়া আহে তেতিয়া নামনিৰ যিসকল সংখ্যাগৰিষ্ঠ লোক তেওঁলোকৰ হাতত হাত ধৰি বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতে প্ৰয়াস কৰে এজন অখিল গগৈ যিজন অখিল গগৈৰ আজি ভণ্ডামী খুব শোচনীয়ভাৱে বিধানসভাৰ মজিয়াত প্ৰকট এটা দৃশ্য আমি দেখা পাইছিলোঁ কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উজনি অসমত কোনো কাৰণত মিয়াৰ আগ্ৰাসন সহ্য কৰা নহ'ব সেই সম্পৰ্কত যেতিয়া বক্তব্য দি আছিল তেতিয়া কংগ্ৰেছৰ বিধায়কসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতিবাদ কৰিবলৈ গৈ অধ্যক্ষৰ ওচৰত চাপিছিল তেতিয়া তেওঁ যাওঁ নাযাওঁ অৱস্থা এটা হৈছিল কাৰণ তেখেতে কংগ্ৰেছৰ লগত টাই আপ কৰি পাৰি নিৰ্বাচন খেলিছিল অন্যহাতে এই নিৰ্বাচনত কংগ্ৰেছ কাৰ পক্ষত আছিল অসমৰ জনসাধাৰণে জানে ইফালে উজনি অসমত তেওঁ জাতীয়তাবাদ নামনি অসমত মিয়াবাদ গতিকে এনেধৰণৰ ভণ্ডামীৰ এটা স্পষ্ট স্বৰূপ আজি অখিল গগৈৰ ইয়াতে প্ৰকাশ ঘটিছে গতিকে সমগ্ৰ অসমৰ জনসাধাৰণক মই আহ্বান জনাইছোঁ যে আজিৰ এই যি ছবি তেখেতৰ প্ৰস্ফুটিত হ'ল ই নিশ্চিতভাৱে এটা ডাঙৰ সত্য উদ্ঘাটন হৈছে গতিকে আগন্তুক দিনত তেখেতৰ প্ৰতিটো কাম যাতে অসমৰ ৰাইজে চোকা দৃষ্টি ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয় ওপৰত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাস্তৱ অসমৰ ছবি দাঙি ধৰিছিল তেতিয়া এজন ব্যক্তিৰ আচৰণ তাত চাবলগীয়া আছিল যিজন ব্যক্তিয়ে সময়ে সময়ে নিজৰ ৰূপ সলাই অসমৰ ৰাইজক বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি আহিছে তেখেত যদি উজনিলৈ যায় উজনি অসমৰ জনসাধাৰণক তেখেতে জাতীয়তাবাদৰ এখন মুখা পিন্ধি উজনি অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰে আৰু নামনি অসমলৈ যেতিয়া আহে তেতিয়া নামনিৰ যিসকল সংখ্যাগৰিষ্ঠ লোক তেওঁলোকৰ হাতত হাত ধৰি বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতে প্ৰয়াস কৰে এজন অখিল গগৈ যিজন অখিল গগৈৰ আজি ভণ্ডামী খুব শোচনীয়ভাৱে বিধানসভাৰ মজিয়াত প্ৰকট এটা দৃশ্য আমি দেখা পাইছিলোঁ কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উজনি অসমত কোনো কাৰণত মিয়াৰ আগ্ৰাসন সহ্য কৰা নহ'ব সেই সম্পৰ্কত যেতিয়া বক্তব্য দি আছিল তেতিয়া কংগ্ৰেছৰ বিধায়কসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰতিবাদ কৰিবলৈ গৈ অধ্যক্ষৰ ওচৰত চাপিছিল তেতিয়া তেওঁ যাওঁ নাযাওঁ অৱস্থা এটা হৈছিল কাৰণ তেখেতে কংগ্ৰেছৰ লগত টাই আপ কৰি পাৰি নিৰ্বাচন খেলিছিল অন্যহাতে এই নিৰ্বাচনত কংগ্ৰেছ কাৰ পক্ষত আছিল অসমৰ জনসাধাৰণে জানে ইফালে উজনি অসমত তেওঁ জাতীয়তাবাদ নামনি অসমত মিয়াবাদ গতিকে এনেধৰণৰ ভণ্ডামীৰ এটা স্পষ্ট স্বৰূপ আজি অখিল গগৈৰ ইয়াতে প্ৰকাশ ঘটিছে গতিকে সমগ্ৰ অসমৰ জনসাধাৰণক মই আহ্বান জনাইছোঁ যে আজিৰ এই যি ছবি তেখেতৰ প্ৰস্ফুটিত হ'ল ই নিশ্চিতভাৱে এটা ডাঙৰ সত্য উদ্ঘাটন হৈছে গতিকে আগন্তুক দিনত তেখেতৰ প্ৰতিটো কাম যাতে অসমৰ ৰাইজে চোকা দৃষ্টি ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990